প্ৰাইসটো লগাইছো 2,60,000 টকা 2,60,000 টকাত আপোনালোকে লৈ যাগে এই গাড়ী আৰু দাম শুনিলেতো আচৰিত হ'ব মাত্ৰ 2 লাখ টকা এই গাড়ীখন একেবাৰে কম দাম কৈছো একেবাৰে কম দাম মানে 2,90,000ত আহি যাব 2,90,000 টকাত বলেৰো দি আছে দৰ্শকসকল আর এটো একমাহ পুৰণি হয় সুইফট ডিজায়াৰ এই গাড়ীখন ললে 2,80,000 টকাত আহিব এই গাড়ীখন 3,30,000 টকাত আহি যাব আৰু এখন গাড়ী অতি কম দামত দি আছো 2,90,000 দিলে 2017 মডেলৰ টাটা জেছ পাই আছে পেট্ৰল ইঞ্জিনৰ আজি পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড গাড়ীৰ ভিডিঅ' লৈ আহিছো খুজবু মটৰছৰ পৰা খুজবু মটৰছৰ বিগত উপস্থাপন যিসকলে চাইছে তেওঁলোকে জানে যে কিমান কম দাম আৰু কিমান বৃহৎ ষ্টক আহক আপোনালোকে দেখুৱাই আছো আগফালৰ পৰা একদম পিছফাললৈকে আপোনালোকক দেখুৱাই আছো বেক সাইডত অসংখ্য ষ্টক আছে আৰু ফ্ৰণ্টতো তেওঁলোকৰ অসংখ্য ষ্টক আছে শ্বৰুমৰ লেখিয়া সজাই ৰাখিছে তেওঁলোকে ফ্ৰণ্টত আৰু এয়া চাওক আপোনালোকে ষ্টক কি পৰিমাণৰ ষ্টক চাইছে আপোনালোকে একদম কম দামত যদি গাড়ী লাগে ভিডিঅ'টো শেষলৈকে চাওক কাৰণ খুজবু মটৰছৰ বিগত উপস্থাপন যিসকলে চাইছে তেওঁলোকে জানে যে ইয়াত কিমান কম দাম 1,70,000 এনেকুৱা দামতো ইয়াত গাড়ী আছে বলেৰো 3 লাখ 3.5 লাখ টকাত বলেৰো দি দিয়ে গতিকে ভাল দামী গাড়ী 2.5 লাখ 3 লাখ 4 লাখ টকাত এই খুজবু মটৰছত পোৱা যায় গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক মই আজিজৰ মানে অনুৰোধ কৰিছো গতিকে কেমেৰা ঘূৰাই আকৌ দেখুৱাইছো এয়া ষ্টক একদম কম দামীৰ পৰা দামীলৈকে কিমান গাড়ী লাগে আপোনাৰ একদম 70,000ৰ পৰা একদম 8 লাখ 9 লাখ 10 লাখ 15 লাখ 20 লাখ 22 লাখ টকালৈকে গাড়ী ইয়াতে আছে দাদা আপোনাৰ শুভ নাম জনাব মোৰ নাম মোহাম্মদ ইমতাজ আলী একদম খুজবু মটৰছ কোন ঠাইত আছে নগৰ খুজবু মটৰ নগাঁও খুটিকুটিয়া 80 ৰোড আৰডি মটৰছৰ লগত আহিলে পাব লগত টয়টা ডিলাৰ আছে টয়টা আৰু কিয়া ডিলাৰৰ মাজত ঠিক আছে আমি আৰম্ভ কৰিম কৰ পৰা আৰম্ভ কৰিম ইয়াৰ পৰা এয়া কিমান চনৰ এখন আপোনাৰ 2012 চনৰ ডিজেল ভেৰিয়েন্ট হয় সুইফট সুটি সুইফটখন হয় আৰু এই গাড়ীখন টিপ টপ কন্ডিশনত আছে ডিজেল বুলি ভয় নাখাব গাড়ী কন্ডিশন A1 হৈ আছে এতিয়াও 1 টকাৰ আপুনি কাম কৰিব নালাগে ঠিক আছে জিৰো মেইনটেনেন্স গাড়ী হয় প্ৰাইস কিমান লগাইছে প্ৰাইসটো লগাইছো 2,60,000 টকা 2,60,000 টকাত আপোনালোকে লৈ যাগে এই গাড়ী আৰু গাড়ীত কিন্তু কাম নাই মই এতিয়াও কৈছো গাড়ী কন্ডিশন যেনেকুৱা আছে A1 কন্ডিশন আছে 1 টকাৰো কাম ঠিক আছে ফোর্ড ইকো স্পোর্ট দেখুৱাই আছো নেক্সট ফোর্ড ইকো স্পোর্ট এটো ডিজেলৰ হয় 2013 মডেল ইঞ্জিন বডি কমপ্লিট সিল আছে ইঞ্জিন গিয়াৰবক্স সিল আছে আৰু গাড়ীখন দেখাই দিয়ক অৰিজিনাল পেইন্টতে হৈ আছে পেট্ৰল না ডিজেল ডিজেল ভেৰিয়েন্ট আচ্ছা প্ৰাইস কিমান লগাইছে প্ৰাইসটো লগাইছো একেবাৰে কম 3,30,000 টকা 3,30,000 টকাত পাই যাব আপোনালোকে ফোর্ড ইকো ঠিক আছে ডিজায়াৰ দেখুৱাই আছো নেক্সট ডিজায়াৰ 2020 ৰ গাড়ী হয় পেট্ৰল ভেৰিয়েন্ট আৰু এখনৰ আপোনাৰ আস্কিং প্ৰাইসটো লগাইছো 5.5 লাখ টকা 5.5 লাখ টকা 2020 ৰ ডিজায়াৰ দি আছে 5.5 লাখ টকা 2020 ৰ ডিজায়াৰ দি আছে লৈ যাওক আপোনালোকে মানে ইঞ্জিন পাতি পুৰা সিল আছে কোনো গাড়ী এক্সিডেন্ট সামথিং ডিসকাউন্ট হ'ব ৰিফাইনান্স কৰাই দিম আচ্ছা যিমান গাড়ী দেখুৱাম মানে এক্সিডেন্টাল গাড়ী না থাকে এক্সিডেন্টাল গাড়ী আমাৰ ইয়াত এটাও বিচাৰি নাপাব আচ্ছা ঠিক আছে নেক্সট এয়া দেখুৱাই আছো একদম কম দামত দাম শুনিলে জাইলো দাম শুনিলেতো আচৰিত হ'ব মাত্ৰ 2 লাখ টকা 2 লাখ টকাত লৈ 2 লাখ টকাৰ গাড়ী আৰু এটা কৈছো 2 লাখ টকাত গাড়ীখন আহিব লগতে ট্ৰান্সফাৰ ইন্সুৰেন্স আপোনাৰ ডকুমেন্টেশন এভৰিথিং গাড়ী 2 লাখ টকা দি আছে ট্ৰান্সফাৰ ইন্সুৰেন্স সকলো দি পেলাই প্লাস আৰু এটা ইয়াত লগতে এটা সাৰ্ভিসিংও ফ্ৰী পাব এটা সাৰ্ভিসিংও ফ্ৰী আছে 2 লাখ টকাত 7 সিটাৰ গাড়ী দি আছে ট্ৰান্সফাৰ ইন্সুৰেন্স লগতে এটা সাৰ্ভিসিং ফ্ৰী দি আছে এয়া হৈছে গাড়ী চাওক আপোনালোকে দেখুৱাই দি আছো যাইলো কোনো মানে অসুবিধা নাই নিপলা ডাইৰেক্ট ভাড়া মাৰিব পাৰিব ডাইৰেক্ট ৰানিং কন্ডিশনত আছে আচ্ছা ঠিক আছে আমি থাৰ দেখুৱাম থাৰ মাহিন্দ্ৰা থাৰ কিমান কমত পাব চাই লওক ভিডিওটো থাৰ এটো একমাহ পুৰণি হয় একমাহ পুৰণি জাস্ট ৰেজিষ্ট্ৰেচন হৈছে ইন্সুৰেন্সটো আমাক দিছে আৰু এটো আপোনাৰ একমাহ পুৰণি আৰু কি কম গাড়ীটো চাবলগীয়া একোৱে নাই কমপ্লিট আপুনি অৰিজিনাল পেইন্টত পাব আচ্ছা নতুন কিনলে তো বহুত টকা পৰে মাত্ৰ এক মাহত কিমান দাম কমিল এটো জানিব বিচাৰি এক মাহত এই গাড়ীখন লব গলে ধৰক 13,50,000 টকাত পাই যাব 13,50,000 টকাত পাই যাব কমপ্লিট আমাৰ খৰচা পাতি কৰি গাড়ীখন 16 লাখ কিমান পৰিছে ধৰক 13,50,000 হলে গাড়ীখন পাই যাব 13,50,000 টকা হলে পাই যাব ঠিক আছে আমি দেখুৱাই দিছো মানে হালকা মডিফাইটো আছে যেটো মানে কমন মডিফাইড থাৰত কৰা হয় হিখিনি আছে নেক্সট এ দেখুৱাইছো নেক্সট বলেৰো এসএলই মডেল হয় 2013 চনৰ এই গাড়ীখন একেবাৰে কম দাম কৈছো একেবাৰে কম দাম মানে 2,90,000ত আহি যাব 2,90,000 টকাত বলেৰো দি আছে দৰ্শকসকল বলেৰো ইয়াত ডিসকাউন্ট কৰিব নোৱাৰিম এই গাড়ীখন বলেৰো 2,90,000 টকাত দি আছে গাড়ীটো চাই লওক আপোনালোকে 2,90,000 টকাত দি আছে বলেৰো 2,90,000ত
যদি বলেৰো নিব বিচাৰে একমাত্ৰ ইয়াত আহিব লাগিব 2,90,000 বলেৰো কিমান চনৰ 2013 চনৰ 2013 মানে একো কামটো নাই কাম 1 টকাৰ কৰিব ৰাস্তাত নিলে আকৌ স্টাৰ্ট বন্ধ হৈ যাব নেকি ঠেলি নিব লাগিব নাই তেনেকুৱা গাড়ী নহয় মানে একো পুৰা সিল আছে টিপটপ আছে আচ্ছা ঠিক আছে এয়া দেখুৱাই আছো ফৰ্ডৰ ইকোস্পৰ্ট নেক্সট ফৰ্ড ইকোস্পৰ্ট 2018 মডেল ডিজেল ভেৰিয়েন্ট একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পাব গাড়ী কিলোমিটাৰটো চলিছে 1,21,000 আচ্ছা তাতো 1,21,000 চলিছে গাড়ী কমপ্লিট অৰিজিনাল পেইন্টত আছে বাম্পাৰ টু বাম্পাৰ সিল পাব বডি ইঞ্জিন সব কমপ্লিট সিল আছে টাইটেনিয়াম ডিজেল ভেৰিয়েন্ট হয় আচ্ছা প্ৰাইস কি এই গাড়ীখনৰ আস্কিং প্ৰাইস 5,20,000 টকা ৰাখিছো অনলি গাড়ী A1 কন্ডিশন পাব ঠিক আছে নেক্সট দেখুৱাই আছো এয়া নেক্সট আপোনাৰ S-Cross হয় মাৰুতি S-Cross 2000 ধৰি কৈ দেখাই দিও মাৰুতি S-Cross 2017 মডেল এই গাড়ীখন আহিব আপোনাৰ 4.5 লাখ টকা ডিজেল ভেৰিয়েন্ট মাৰুতি S-Cross লৈ যাক ডিজেল S-Cross 4.5 লাখ টকাত লৈ যাক নেক্সট এয়া দেখুৱাই আছো নেক্সট এখন আছে কাইগাৰ 2022 মডেল হয় পেট্ৰল ভেৰিয়েন্ট 1000 সিসি ইঞ্জিন RXZ টপ মডেল হয় ইঞ্জিন গিয়াৰ বক্স কমপ্লিট সিল আছে এই গাড়ীখনৰ আস্কিং প্ৰাইস আহিব আপোনাৰ 6.5 লাখ টকা 6.5 লাখ টকা 6.5 লাখ টকাত আহি যাব এই গাড়ী না ঠিক আছে নেক্সট এয়া দেখুৱাই আছো নেক্সট i20 স্পোর্টস মডেল 2015 ৰ হয় 15 মে মাহৰ হয় এই গাড়ীখন আপোনাৰ 4,10,000 টকাত আহি যাব 4,10,000 টকা সব ৰিফাইনেন্স হৈ যাব সব টিপটপ আছে না টিপটপ কন্ডিশন আছে ইয়া বেলেনো খন দেখাই দিয়ক বেলেনো কিমান চনৰ বেলেনো 2018 মডেল হয় পেট্ৰল ভেৰিয়েন্ট যেটা অপশনাল মডেল হয় এটো 2018 মডেলৰ 2018 ৰ আৰু এখন আহিব আপোনাৰ 5.5 লাখ টকা 5.5 লাখ টকা বালেনো 2018 বালেনো 5.5 লাখ টকা না টিপটপ আছে গাড়ী না একদম টিপটপ আছে আচ্ছা অৰিজিনাল পেইন্টত আছে গাড়ী আচ্ছা নেক্সট আৰু এটা কম দামত গাড়ী দেখাই দিয়ক কম দামৰ গাড়ী কিমান চনৰ এই গাড়ীখনত ডিসকাউন্ট নিদিও বাট অফার প্রাইস কৈ আছো 2013 মডেল ডিজে সরি পেট্রোল ভেরিয়েন্ট সুইফট ডিজায়ার এই গাড়ীখন ললে 2,80,000 টকাত আহিব 2,80,000 টকা ডকুমেন্টেশন এভরিথিং কৰি দিম এটা সার্ভিসিং ফ্রি পাই যাব সুইফট ডিজায়ার বাট ডিসকাউন্ট নহব এটো হ্যাঁ সব আপোনালোকে এয়া সুইফট ডিজায়ার দেখুৱাইছো 2,80,000 টকাত আৰু জুনে নিয়ে ভাড়া মাৰিব কাৰণে ভাল হ'ব মানে টিপটপ আছে গাড়ী এতিয়া আৰু 5-6 বছৰ আৰামত বিন্দাস চলাব পাৰিব কোনো ইস্যু নিদিয়ে নেক্সট এখন দেখুৱাইছো নেক্সট আপোনাৰ ইটিওস এখন আছে 2013 মডেল এই গাড়ীখন বাম্পাৰ টু বাম্পাৰ অৰিজিনাল আছে ইঞ্জিন গিয়াৰ বক্স সিল আছে এই গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো 3,10,000 টকা একদম বঢ়িয়া দাম গাড়ী চাই পেলাই দাম কৈছো টিপটপ কন্ডিশনত আছে লৈ যাব পাৰিব ঠিক আছে নেক্সট এয়া দেখুৱাইছো নেক্সট আপোনাৰ Honda Jazz এখন আছে 2016 চনৰ ডিজেল ভেৰিয়েন্ট আৰু এই গাড়ীখনৰ আস্কিং প্ৰাইস ৰাখিছো 4,20,000 টকা আৰু নেগোশিয়েবল হ'ব ন নেগোশিয়েবল কৰি দিম লগতে যদি ফাইনান্সত ল'ব বিচাৰে ফাইনান্সও কৰি দিম আচ্ছা 2013 মডেলৰ ওপৰত যিমান আছে সব ফাইনান্স হৈ যাব ঠিক আছে নেক্সট এয়া দেখুৱাইছো নেক্সট WagonR 2019 মডেল যোৰহাট ৰেজিষ্ট্ৰেচনৰ হয় এই গাড়ীখনো অৰিজিনাল পেইন্টতে আছে ইঞ্জিন গিয়াৰ বক্স সিল আছে এই গাড়ীখনৰ আস্কিং প্ৰাইসটো লগাইছো 4,20,000 টকা 4,20,000 টকাত WagonR লৈ নেগোশিয়েবল হ'ব নেগোশিয়েবল হৈ যাব ঠিক আছে নেক্সট আপোনাৰ টাটা নেক্সন 2019-20 মডেল হ'ব এই গাড়ীখনৰ আস্কিং প্ৰাইস ৰাখিছো 5.5 লাখ টকা এটো সেকেন্ড টপ মডেলটো হে আচ্ছা মডেল কেবাটাও আহে মানে 3 নম্বৰ মডেলটো আচ্ছা ঠিক আছে নেক্সট এখন দেখুৱাই আছো বেলেনো যেটা অপশনাল হয় এটো ডিজেল ভেৰিয়েন্ট এই গাড়ীখন আপোনাৰ 2016 চনৰ হয় আস্কিং প্ৰাইসটো লগাইছো 4,60,000 টকা 4,60,000 টকা না পুৰা টিপটপ আছে নেক্সট এয়া দেখুৱাই নেক্সট i20 2019 মডেল হয় স্পোর্টস মডেল এই গাড়ীখনো কমপ্লিট অৰিজিনাল পেইন্টত আছে ইঞ্জিন গিয়াৰ বক্স কমপ্লিট সিল আছে গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো 5.5 লাখ টকা 5.5 লাখ টকা ঠিক আছে আৰু এখন গাড়ী অতি কম দামত দি আছো 2,90,000 দিলে 2017 মডেলৰ টাটা জেজ পাই আছে পেট্ৰল ইঞ্জিনৰ চাই লওক গাড়ী পেট্ৰল ইঞ্জিনৰ টাটা জেজ আপোনালোকক দেখুৱাইছো এয়া লগতে ওয়াৰেন্টি বিচাৰিলে ওয়াৰেন্টিও পাই যাব আপুনি ওয়াৰেন্টি আপোনালোকক দি দিব টাটা জেজৰ গটিকে পেট্ৰলৰ হয় এয়া ভাড়া মাৰিবৰ কাৰণে একদম বিন্দাস ইউজ কৰিব পাৰিব A1 কন্ডিশন আছে ইয়াত 1 টকাৰ খৰচ নাই গাড়ীখন কিমান গাড়ী আছে যে কোনফালে দেখাম মানে পাজল লাগি যায় ষ্টক বহুত হাই ষ্টক এয়া চাওক আপোনালোকে কিয়া কিমান চনৰ কিয়া এটো সনেট হয় টপ মডেল গাড়ী হয় 2023 চনৰ এই গাড়ীখন ৰাখিছো 8.5 লাখ টকা মাত্ৰ 8.5 লাখ টকা 8.5 লাখ টকাৰ কিয়া সনেট পাই যাব উইথ সানৰুফ আছে আপুনি পেট্ৰল ইঞ্জিনৰ
2023 মডেলৰ লৈ যাব পাৰিব 8.5 লাখ টকা মাত্ৰ ঠিক আছে নেক্সট লগত আৰ্টিকা এখন আছে আৰ্টিকা 2017 চনৰ পেট্ৰল ভেৰিয়েন্ট এই গাড়ীখনৰ আস্কিং ৰাখিছো 5.5 লাখ টকা 5.5 লাখ টকা ইয়াতো অলপ ডিসকাউন্ট হৈ যাব ৰিফাইনেন্সও হৈ যাব আচ্ছা ডিজেলৰ এখন কি গাড়ী এখন আপোনাৰ মাৰুতি সিয়াজ হয় 2015 চনৰ হয় আচ্ছা এই গাড়ীখনৰ আস্কিং ৰাখিছো 4,10,000 টকা 4,10,000 টকা 2015 চনৰ মাৰুতি সিয়াজ দেখুৱাইছো 4,10,000 টকা এয়া দেখুৱাইছো সিয়াজখন ভালকে দেখাই দিয়ক অলপ এয়া সিয়াজ দেখুৱাই দিছো 4,10,000 টকাত লৈ যাওক আপোনালোকে ঠিক আছে ওয়াগনাৰ দেখুৱাইছো ওয়াগনাৰ 2015 চনৰ হয় এই গাড়ীখন বাম্পাৰ টু বাম্পাৰ অৰিজিনাল আছে ইঞ্জিন বডি কমপ্লিট এভৰিথিং সিল আছে এই গাড়ীখনৰ আস্কিং প্ৰাইসটো লগাইছো 3,30,000 টকা ইয়াতো সামথিং ডিসকাউন্ট ঠিক আছে এয়া দেখুৱাইছো একফালৰ পৰা আপোনালোকে দেখাই নেক্সট হন্ডা আমেজ এখন আছে 2015 চনৰ পেট্ৰল ভেৰিয়েন্ট এই গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো 2,70,000 টকা ইয়াতো 10-15,000 টকা ডিসকাউন্ট হৈ যাব ইয়াৰ নেক্সট এখন ৰেনল্ট কুইড হয় 2020 মডেল হয় আৰু এই গাড়ীখনৰ আস্কিং প্ৰাইসটো লগাইছো 2,90,000 টকা ইয়াত বেছি এটা ডিসকাউন্ট নহয় ঠিক আছে নেক্সট ইয়া নেক্সট জেন ষ্টিলো এই গাড়ীখন 1,15,000 টকা দিলে আহি যাব কিমান নেক্সট কিমান চনৰ ট্যাক্স ফেল হৈছে বাট 5 বছৰ ট্যাক্স মই দি দিম ডকুমেন্টেশন এভৰিথিং কৰি দিম ট্ৰান্সফাৰ ইন্সুৰেন্স এভৰিথিং পাই যাব 1,15,000 টকা দিব লাগিব নেক্সট ইয়া নেক্সট এখনো ৰিসেন্টলি ট্যাক্স ফেল হৈছে 5 বছৰৰ ট্যাক্স পাই যাব কাগজপত্ৰ এভৰিথিং মই কৰি দিম ইন্সুৰেন্স পলিউশন ট্ৰান্সফাৰ ট্যাক্স 5 বছৰৰ কমপ্লিট কৰি দিম 1,10,000 টকা ঠিক আছে নেক্সট ইয়া নেক্সট Hyundai Ion 2019-20 মডেল হ'ব এই গাড়ীখনৰ আস্কিং প্ৰাইসটো লগাইছো 3,10,000 টকা মেগনা হয় ঠিক আছে নেক্সট ইয়া নেক্সট আপোনাৰ গ্ৰ্যান্ড আইটেন হয় গ্ৰ্যান্ড আইটেন 2015 চনৰ মেগনা এই গাড়ীখনৰ আস্কিং প্ৰাইসটো লগাইছো 3,60,000 টকা ওকে নেক্সট ইটিওস ক্রস হয় ডিজেল ভেরিয়েন্ট 2015 মডেল এই গাড়ীখনৰ আস্কিং প্ৰাইসটো লগাইছো 2,60,000 টকা ঠিক আছে নেক্সট মাইক্রা সেকেন্ড টপ মডেলটো হয় 2018 মডেল এই গাড়ীখনৰ আস্কিং প্ৰাইসটো লগাইছো 2,80,000 টকা ঠিক আছে এখন নেক্সট আৰু এখন গাড়ী আছে A1 কন্ডিশন বুলি ক'ব পাৰি এই গাড়ীখন 2009-10 মডেল হ'ব বাট গাড়ীখন অৰিজিনাল পেইন্ট হৈ আছে আৰু গাড়ীখনৰ আস্কিং প্ৰাইসটো লগাইছো 1,85,000 only আচ্ছা 1,85,000 আৰু এখন বলেৰো আছে বলেৰো yes বলেৰো এখন দেখাই দিয়ক কিমান এটো আপোনাৰ DI টাৰ্বো ইঞ্জিন হয় ঠিক আছে 2012 মডেল হ'ব 2012 মডেল DI টাৰ্বো ইঞ্জিন এই গাড়ীখন 3,30,000 টকাত আহি যাব 3,30,000 টকাত এই গাড়ীখন বলেৰো নিব পাৰিব DI টাৰ্বো কাম একো কৰিব নালাগে খালি তেল ভৰাব আৰু দৌৰাব তেল ভৰাব আৰু দৌৰাব কাম একো কৰিব নালাগে চাওক আপোনালোকে এতিয়া ভিতৰত কেইখনমান গাড়ী বাকি আছে সেই কেইখন দেখুৱাই আমি শ্বৰুমত যাম আপোনালোকক আগফালে কেইখনমান ৰখোৱা আছে দেখি আছে স্ক্ৰিনত সেই কেইখন আমি দেখুৱাম এয়া চাওক এয়া বালেনো নেক্সট বেলেনো আৰু এটা অফাৰৰ গাড়ী দি আছো যাওক এই গাড়ীখন প্ৰায় আপোনাৰ একমাহ মান হৈ গৈছে এতিয়াতো মাৰ্কেট বেয়া না এটো কাৰণে আৰু জাস্ট অলপ দাম আৰু অলপ কমাই দিছো এই গাড়ীখন কিন্তু ডিসকাউন্ট দিব নোৱাৰিম একদমই কম 3.5 লাখ টকা দিব লৈ যাব ডিজেল ভেৰিয়েন্ট বালেনো কিমান চনৰ 2016 চনৰ 2016 বালেনো 3.5 লাখ টকা দিব লৈ যাব আচ্ছা আহিলে দামটো বাঢ়ি না যায় দাম বাঢ়ি না যায় বাট আৰু কমিও না যায় না ঠিক আছে নেক্সট ইয়া এটো ৰেনল্ট কাইগাৰ হয় টাৰ্বো ইঞ্জিনৰ হয় 1000 সিসি এই গাড়ীখন 2021 মডেল হ'ব 21-22 মডেল হ'ব আস্কিং প্ৰাইসটো লগাইছো 6.5 লাখ টকা 6.5 লাখ এফালে আৰু আছে নেকি গাড়ী আছে ৰেনল্টৰ কি আছে ইয়া নেক্সট ৰেনল্ট টাইভাৰ হয় 2020 মডেল এই গাড়ীখন আপোনাৰ 4,90,000 টকাত আহিব আচ্ছা ঠিক আছে এইখন সামথিং কিবা এটা ডিসকাউন্ট হ'ব বেছি এটা নহয় 4,90,000 7 সিটাৰ পাই যাব এইখন নেক্সট এখন আছে আপোনাৰ Hyundai Accent 2019-20 মডেল হ'ব এই গাড়ীখন আস্কিং প্ৰাইসটো লগাইছো 5 লাখ টকা ঠিক আছে রাউন্ড ফিগার 5 লাখ টকা ঠিক আছে আমি এফালে দেখো আৰু আছে গাড়ী এয়া এখন ৰেনল্ট ক্যাপচাৰ হয় ডুৱেল টনত আছে 2018 মডেল পেট্ৰল ভেৰিয়েন্ট এখনৰ আপোনাৰ ইঞ্জিন বডি কমপ্লিট সিল আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনালে আছে আৰু গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো 5,60,000 টকা ঠিক আছে এখন ৰেনল্ট কাইগাৰ হয় RXZ টপ মডেল 2023 মডেল
আৰু এইখনৰ আস্কিং প্ৰাইচটো লগাইছো 6,90,000 টকা ঠিক আছে নেক্সট এখন ধুনিয়া ব্ৰেজা ZXi প্লাস হয় 2023-24 মডেল 23 লাষ্টৰ হয় এই গাড়ীখনৰ আস্কিং প্ৰাইস আহিব আপোনাৰ 11,90,000 টকা 11,90,000 টকা ঠিক আছে নেক্সট আপোনাৰ ভাৰ্না 2012 মডেল হ'ব গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো 2,80,000 টকা ডিজেল ভেৰিয়েন্ট ঠিক আছে নেক্সট এলেন্ট্ৰা 2013 মডেল ডিজেল ভেৰিয়েন্ট 1 টকাৰ কাম নাই গাড়ী আপুনি ডিজেল ভৰাওক আৰু চলাব ইমানখিনিয়ে আৰু মাইলেজও পাই যাব 18-20 A1 কন্ডিশন আছে 1 টকাৰ কাম নাই খালি এই বাম্পাৰৰ এই লাইটটো হেডলাইটটো ভাঙি গৈছে এটো আপুনি নতুন পাই যাব দুইটাই নতুন পাই যাব তেতিয়া ম্যাচিং হ'ব গাড়ীখন দেখাটো আৰু অলপ ভাল লাগিব এই গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো 4,70,000 টকা আচ্ছা নেক্সট দেখুৱাইছো নেক্সট এখনো সেম এখন 2012 মডেল হয় এখনৰ আস্কিং প্ৰাইসটো অলপ কম আছে 3,80,000 টকা এখন দেখুৱাইছো নেক্সট নিশান টেৰেনো ডিজেল ভেৰিয়েন্ট 2015 মে মাহৰ হয় এই গাড়ীখনৰ আস্কিং লগাইছো 3.5 লাখ টকা 3.5 লাখ সৰি 3.5 লাখ টকা নহয় আৰু 20,000 টকা ডিসকাউন্ট দিছো 3,30,000 টকা 3,30,000 টকাত লৈ যাওক আপোনালোকে কিমান ধুনিয়া গাড়ী চাওক আপোনালোকে 3,30,000 টকাত লৈ যাওক খুজবু মটৰছৰ পৰা নেক্সট টিউবি খন দেখাই দিয়ক টিউবি 2018 মডেল T6 প্লাস হয় এই গাড়ীখনৰ আস্কিং লগাইছো 5.5 লাখ টকা 5.5 লাখ টকা টিউবি 300 আপোনালোকে লৈ যাওক বলক আপোনালোকক কেতিয়া লৈ যাও শোৰুমত কেখনমান গাড়ী আছে আৰু টপ মডেলৰ গাড়ী যদি লাগে ভিডিওটো স্কিপ নকৰিব আপোনালোকে পাই যাব i20 আস্তা মডেল 2018 চনৰ এই গাড়ীখন বাম্পাৰ টু বাম্পাৰ অৰিজিনাল আছে ইঞ্জিন বডি কমপ্লিট সিল আছে এই গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো 5,50,000 টকা 5,50,000 টকা না বুকিং হৈ আছে কিমান চনৰ কিমানত বুকিং হল এটো আপোনাৰ 14,30,000 টকা 14,30,000 টকাত বিকিলে আচ্ছা স্কৰপিও দেখাব পাৰো ন নেক্সট স্কৰপিও 2016 মডেল S6 প্লাস হয় এই গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো 7,20,000 টকা গাড়ী A1 কন্ডিশন আছে আমাৰ পৰা গাড়ী ললে আপুনি চিন্তা কৰিব নালাগে খালি তেল ভৰাব চলাব ঠিক আছে নেক্সট Renault Duster 2018 মডেল অটো গিয়াৰ হয় RXS মডেল হয় এটো পেট্ৰল ভেৰিয়েন্ট 2018 মডেল আস্কিং প্ৰাইসটো লগাইছো 5.5 লাখ টকা আচ্ছা ঠিক আছে নেক্সট ইয়াৰ পৰা ডিসকাউন্ট হ'ব নেক্সট Kia Seltos টপ মডেল গাড়ী হয় 2022 মডেল আগষ্ট মাহৰ হয় আৰু এই গাড়ীখন চলিছে মাত্ৰ 10,000 কিলোমিটাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পাব ইঞ্জিন গিয়াৰবক্স কোনো চাবই নালাগে সিল পেকত পাব আৰু এই গাড়ীখনৰ আস্কিং প্ৰাইসটো লগাইছো 12,80,000 টকা উইথ সানৰুফ সব এভৰিথিং ফেসিলিটি পাই যাব নেক্সট দেখুৱাইছো নেক্সট Hyundai Creta 2019 মডেল হয় S মডেলটো হয় এটো এখনৰ আস্কিং প্ৰাইসটো লগাইছো 8,40,000 টকা 8,40,000 টকা ঠিক আছে নেক্সট টাটা এল্ট্ৰজ হয় 2021 মডেল পেট্ৰল ভেৰিয়েন্ট এই গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো আপোনাৰ 6.5 লাখ টকা টপ মডেল গাড়ী হয় আচ্ছা ঠিক আছে নেক্সট আৰু আছে এখন দেখো Hyundai Creta 2015 ডিসেম্বৰৰ হয় 16 ৰে ক'ব পাৰি গাড়ীখন A1 কন্ডিশন আছে ইঞ্জিন গিয়াৰবক্স সিল আছে আমাৰ পৰা ললে ওয়াৰেন্টিও পাই যাব এই গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো 7.5 লাখ টকা আচ্ছা ঠিক আছে নেক্সট আৰু আছে নেক্সট XUV 500 2014-15 মডেল হ'ব এই গাড়ীখনৰ ইঞ্জিন গিয়াৰবক্স কমপ্লিট সিল আছে গাড়ীখনৰ আস্কিং লগাইছো 5.5 লাখ টকা ঠিক আছে এখন TUV 300 2016 মডেল এই গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো 5,20,000 টকা ডিজেল ভেৰিয়েন্ট